সাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে MK টিচ চেনেল তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ কাৰণে এডুকেশ্যনৰ MCQ কুৱেশ্যন তোমালোকৰ মাজত আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াহ'লে অতি সোনকালে এনেকুৱা হেল্পফুল ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। বলা ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্নটো হৈছে শিক্ষা শব্দৰ অৰ্থ কি? তোমালোকে লিখিবা শিক্ষাৰ শব্দৰ অৰ্থ হৈছে, ভালকৈ মনত ৰাখি এইটো ফাইনেল আহিব পাৰে, MCQ উঠাই দিব যে শিক্ষা শব্দৰ অৰ্থ কি, বা 1 মাৰ্কৰ কাৰণে দি দিব যে শিক্ষা শব্দৰ অৰ্থ হৈছে জ্ঞান আৰু দক্ষতা লাভ কৰা। শিক্ষাৰ শব্দৰ অৰ্থ হৈছে অতি গুৰুত্বপূৰ্ণ, 1 মাৰ্কৰ কাৰণে ফাইনেল ডাইৰেক্ট উঠাই দিব। তোমালোকে লিখি দিবা যে শিক্ষাৰ শব্দৰ অৰ্থ হ'ল জ্ঞান আৰু দক্ষতা লাভ কৰা। 2 নম্বৰ প্ৰশ্ন হৈছে যে শিক্ষাৰ মূল উদ্দেশ্য কি? শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিত্ব বিকাশ। ভালকৈ মনত ৰাখিবা শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিত্ব বিকাশ। তোমালোকৰ ডাইৰেক্ট 1 মাৰ্কৰ কাৰণে ফাইনেল এক্সামত দি দিব পাৰে। তোমালোকে ভালকৈ মনোযোগেৰে ভিডিঅ'টো চোৱা। যদি এতিয়ালৈকে ভিডিঅ'টা লাইক দিয়া নাই, ভিডিঅ'টা লাইক কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। 3 নম্বৰ প্ৰশ্ন ৰৈছে, তোমালোক কি কৈছে চোৱা। 3 নম্বৰ প্ৰশ্ন ৰৈছে যে আনুষ্ঠানিক শিক্ষা ক'ত লাভ কৰা হয়? ভালকৈ মনোযোগ দি এইটো আহিব ফাইনেল এক্সামৰ কাৰণে কমন দি আছোঁ তোমালোকক যে আনুষ্ঠানিক শিক্ষা ক'ত লাভ কৰা হয়। তোমালোকে লিখিবা বিদ্যালয়ত লাভ কৰা হয়। আনুষ্ঠানিক শিক্ষা প্ৰথমতে আৰম্ভণিতে বা শেষতে বিদ্যালয়তে লাভ কৰা হয়। 4 নম্বৰ প্ৰশ্ন কি কৈছে? 4 নম্বৰ প্ৰশ্ন অনানুষ্ঠানিক শিক্ষা ক'ত লাভ কৰা হয়? 4 নম্বৰ প্ৰশ্নৰ কুৱেশ্যনটো তোমালোকে আগতে প্ৰশ্নটো বুজি তাৰপিছত উত্তৰটো লিখিবা। 1 মাৰ্কৰ কাৰণে তোমালোকৰ এটা যদি স্পেলিং বা এটা যদি তোমালোকৰ বানান যদি ভুল কৰি দিয়া, তোমালোকৰ মাৰ্ক কিন্তু কটা যাব। তোমালোকে ভালকৈ প্ৰশ্নটো বুজি তাৰপিছত শুদ্ধ মনেৰে বা শুদ্ধকৈ স্পেলিংটো বা শুদ্ধকৈ বানানটো লিখি দিবা যে অনানুষ্ঠানিক শিক্ষা ক'ত লাভ কৰা হয়। তোমালোকে লিখিবা গড় বা সমাজক অনানুষ্ঠানিক শিক্ষা লাভ কৰা হয়, আৰু আনুষ্ঠানিক শিক্ষা লাভ কৰা হয় অনলি বিদ্যালয়ত, আৰু অনানুষ্ঠানিক শিক্ষা লাভ কৰা হয় গড় বা সমাজৰ ভিতৰত তুমি অনানুষ্ঠানিক শিক্ষাটো লাভ কৰিব পাৰিবা। কিন্তু আনুষ্ঠানিক শিক্ষাটো অতিকৈ কিন্তু বিদ্যালয়তে তুমি লাভ কৰিব পাৰিবা, বাহিৰত কিন্তু এইটো শিক্ষা লাভ কৰিব বা অধ্যয়ন কৰিব নোৱাৰিবা। আকৌ অনানুষ্ঠানিক শিক্ষা তুমি য'তে ত'তে গড় সমাজৰ বাহিৰে তোমালোকে বিভিন্ন কেন্দ্ৰসমূহত তুমি এইটো অনানুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিবা। তাত এইটো সুবিধা দিয়া আছে, কিন্তু আনুষ্ঠানিক শিক্ষাৰ কাৰণে এইটো সুবিধা দিয়া নাই। 5 নম্বৰ কুৱেশ্যন কি হৈছে শিক্ষাৰ জনক কোন? মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ এইটো মনোযোগেৰে চাই যোৱা। তো তোমালোকে নিজৰ বহীত এইটো নোট কৰি ৰাখা যে 2023 ছেকেণ্ড ইয়াৰ 2027 চনত ডাইৰেক্ট ফাইনেলত এইটো 1 মাৰ্কৰ কাহিনী আহি যাব যে শিক্ষাৰ জনক কোন? তোমালোকে ভালকৈ মনত ৰাখিবা শিক্ষাৰ জনক হৈছে জন ডিউ। এইটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট দিছোঁ তোমালোকে শিক্ষাৰ জনক কোন? তোমালোকে ভালকৈ 1 মাৰ্কৰ কুৱেশ্যনটো দি দিব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যোৱা, আৰু ভিডিঅ'ত যদি এতিয়ালৈকে লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। 6 নম্বৰ প্ৰশ্ন হৈছে যে ভাৰতৰ জাতীয় শিক্ষা নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল বা প্ৰৱৰ্তন কৰা হয়? তোমাৰ উত্তৰ লিখোৱা 1968 চনত 1968 চনত ভাৰতীয় জাতীয় শিক্ষা নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? নিউ এডুকেশ্যন পলিচি আইন প্ৰণয়ন কৰিছিল 1968 চনত। ভালকৈ তোমালোকে মনোযোগেৰে মনত ৰাখিবা যে 1968 চনত নিউ এডুকেশ্যন পলিচিটো বা ভাৰতৰ জাতীয় শিক্ষা নীতি কেতিয়া প্ৰৱৰ্তন কৰিছিল? 1968 চনত প্ৰৱৰ্তন কৰিছিল ভাৰতীয় জাতীয় শিক্ষা নীতি। তোমাৰ 7 নম্বৰ প্ৰশ্ন কি দিছে? 7 নম্বৰ প্ৰশ্নটো তোমালোকে কি দিছে ভালকৈ বুজি ল'বা যে শিক্ষক কোন? মষ্ট ভেৰি ইম্পৰ্টেণ্ট, শিক্ষক কোন? শিক্ষক হৈছে যিয়ে শিকায়। শিক্ষক কাক বোলে? যি তোমাক শিক্ষা দান দিয়ে বা যি কয় তোমালোকক অধ্যয়ন কৰে তাকে শিক্ষক বুলি কোৱা হয়। মষ্ট ভেৰি ইম্পৰ্টেণ্ট, একেবাৰে সহজ প্ৰশ্ন। তাৰপিছত 8 নম্বৰ প্ৰশ্ন কি দিছে যে শিক্ষাৰ ধৰণ কিমান? তোমালোকে কিবা শিক্ষাৰ ধৰণ হৈছে 2 ধৰণৰ। এক হৈছে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা। ভালকৈ মনোযোগেৰে তোমালোকে ভিডিঅ'টো চাই যোৱা। শিক্ষাৰ ধৰণ কেই প্ৰকাৰ? শিক্ষাৰ ধৰণ 2 প্ৰকাৰ, যেনে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা।
আনুষ্ঠানিক শিক্ষা তোমালোকে বিদ্যালয়ৰ অধ্যয়ন কৰিব পাৰিবা, বিদ্যালয়ৰ পাঠদান গ্ৰহণ কৰিব পাৰিবা। আৰু অনানুষ্ঠানিক শিক্ষা হৈছে তোমালোকে গড় বা সমাজৰ বিভিন্ন সমাজত বা গড়ৰ পৰিৱেশত তোমালোকে অনানুষ্ঠানিক শিক্ষাটো লাভ কৰিব পাৰি, কিন্তু এইটো বিদ্যালয়ত বিদ্যালয়ৰ পাঠদান দিয়া নহয়। তোমালোকক 9 নম্বৰ প্ৰশ্ন কি দিছে? 9 নম্বৰ প্ৰশ্ন হৈছে শিক্ষাৰ তিনিটা ধৰণ লিখা। শিক্ষাৰ তিনিটা ধৰণ হৈছে অনানুষ্ঠানিক, আনুষ্ঠানিক ও অনানুষ্ঠানিক। শিক্ষাৰ তিনিটা ধৰণ হৈছে আনুষ্ঠানিক, অনানুষ্ঠানিক ও অনানুষ্ঠানিক। তোমালোকে 11 নম্বৰ প্ৰশ্নটো কি দিছে? 11 নম্বৰ প্ৰশ্ন চোৱা যে 10 নম্বৰ প্ৰশ্নটো কি দিছে? তোমাৰ 10 নম্বৰ প্ৰশ্নটো ভালকৈ মনোযোগেৰে চোৱা যে কোনটো আনুষ্ঠানিক শিক্ষা, এইটো ভালকৈ মনোযোগ দিবা। কোনটো আনুষ্ঠানিক শিক্ষা, কোনটো আনুষ্ঠানিক শিক্ষা? তোমালোকে আগতে কৈছোঁ যে আনুষ্ঠানিক শিক্ষাটো তোমালোকে বিদ্যালয় শিক্ষা লাভ কৰিব পাৰিবা, বিদ্যালয় অধ্যয়ন কৰিব পাৰিবা, কিন্তু অনানুষ্ঠানিক শিক্ষা তোমালোকে বিভিন্ন সমাজৰ গড়ৰ বা পৰিৱেশৰ ভিতৰতে তুমি এইটো অনানুষ্ঠানিক শিক্ষাটো লাভ কৰিব পাৰিবা। কিন্তু আনুষ্ঠানিক শিক্ষা তোমালোকে ভালকৈ মনোযোগে চাই যোৱা যায় প্ৰশ্নটো কেনেকুৱা তোমালোকৰ কাটি দিব ফাইনেল যে এনেকুৱা কাটি দিব যে তোমাক কুৱেশ্যনটো কৈছে কোনটো আনুষ্ঠানিক শিক্ষা, চোৱা কেনেকৈ কুৱেশ্যন তোমালোকে পাজল লগাই দি দিছে। তোমালোকে যদি এনেকুৱা প্ৰশ্ন দিব পাৰে যে আনুষ্ঠানিক শিক্ষা এটা উদাহৰণ দিয়ে, তোমালোকে লিখিব বিদ্যালয় শিক্ষা, বা তুমি এনেকুৱা প্ৰশ্ন দিব আনুষ্ঠানিক শিক্ষা ক'ত লাভ কৰিব পাৰি, তোমালোকে লিখিব বিদ্যালয় লাভ কৰিব পাৰি। ইয়াত কি দিছে চোৱা, কোনটো আনুষ্ঠানিক শিক্ষা লিখা, চাৰিটা অপশ্যন দিয়ে ABC দিয়া থাকে, তোমালোকে ডাইৰেক্ট এ নম্বৰটো লিখি দিওঁ বিদ্যালয় শিক্ষা। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তুমি ভিডিঅ' লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। বলা ভিডিঅ'টো এতিয়া ইয়াতে সামৰি মাৰিম।